মই এই মুহূৰ্তত উপস্থিত আছোঁ ৰূপহীহাট সমষ্টিৰ দুবাৰৰ বিধায়ক নুৰুল হুদাৰ সৈতে। আমি দুটা দিনত এই সমষ্টিটোৰ অলিয়ে গলিয়ে ঘূৰিছোঁ, বিভিন্ন স্থানত উপস্থিত হৈছোঁ, সৰ্বসাধাৰণ জনতাৰ মনৰ বুজ লৈছোঁ। নুৰুল হুদাৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, তেওঁৰ বিৰুদ্ধে অভিযোগ আছে, বিভিন্ন স্থানত তেওঁ উপস্থিত নোহোৱাৰো অভিযোগ আছে, বিভিন্ন কাম কাজ নকৰাৰ অভিযোগ আছে। সেই সকলোখিনি আমি তেওঁৰ মুখেৰে শুনিম, কিন্তু পোনপ্ৰথমে মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ, আপুনি তৃতীয়বাৰৰ কাৰণে সাজু হৈছে ৰূপহীহাট সমষ্টিৰ পৰা, আৰু দ্বিতীয় কথাটো হৈছে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণত কেইবাটাও সমষ্টিৰ পৰা পঞ্চায়ত কেইবাখনত যোগ হৈছে। ইয়াত ঢিঙৰ বিধায়ক আমিনুল ইছলামেও নিৰ্বাচন খেলিব এইবাৰ। এই গোটেই বিষয়টো আপুনি কেনেধৰণে চাইছে, আৰু ঢিঙৰ বিধায়ক আমিনুল ইছলাম ৰূপহীহাট সমষ্টিত আপোনাৰ বাবে প্ৰত্যাহ্বান হ'ব নেকি? চাওক, ৰূপহী বিধানসভা সমষ্টিৰ জনসাধাৰণ সচেতন নাগৰিক, সচেতন ভোটাৰ। তেওঁলোকে বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰিব, আৱেগে প্ৰশ্ৰয় নাপায়। আমিনুল ইছলাম ডাঙৰীয়াই যি আৱেগৰ ঢৌ সৃষ্টি কৰিব বিচাৰিছিলে, যি আৰম্ভ কৰিছিলে, সেই আৱেগক নস্যাৎ কৰি ৰূপহীহাট সমষ্টিৰ জনসাধাৰণ ওলাই আহিছে কংগ্ৰেছৰ মজিয়ালৈ। গতিকে ইয়াত কোনো ধৰণৰ প্ৰত্যাহ্বান আছে বুলি মই নাভাবোঁ। দ্বিতীয় কথাটো হৈছে, আমি যেতিয়া বিভিন্ন স্থানলৈ গৈছিলোঁ, তাত এটা আমি উপস্বাস্থ্য কেন্দ্ৰ পাইছিলোঁ তিনিচুকীয়া। তাত বিল্ডিংটো হ'ল, আজিলৈকে কোনো কৰ্মচাৰী, নাৰ্ছ, ডক্তৰ তেনেকুৱা ধৰণৰ পোৱা নাই। এই ক্ষেত্ৰত আপোনাৰ কৰণীয় নাছিল বুলি ভাবে নেকি? নিশ্চিতভাৱে এইটো আমাৰ CSP দিয়া হৈছিলে। আপোনাৰ ডক্তৰ এজন আছিলে, তেওঁ কিবা বেমাৰৰ কাৰণে তেওঁ ইয়াৰ পৰা ছুটী লৈ গুচি গ'ল, তাৰপিছত ট্ৰেন্সফাৰ ল'লে। ANM আছে, নথকা নহয়, খালী নহয়, ANM আছে, কিন্তু CSP হেৰিজন নাই, আমাৰ যিজন কমিউনিটি হেল্থ অফিচাৰজন নাই বৰ্তমান। আৰু ইতিমধ্যে মই এই সংক্ৰান্তত মিছন ডাইৰেক্টৰক মই লেটাৰ লিখিছোঁ ইমিডিয়েট দিয়াৰ কাৰণে। ৰূপহীহাট সমষ্টিত নতুনকৈ সোমোৱা, পূৰ্বৰ চামগুৰি সমষ্টিৰ পৰা অন্তৰ্ভুক্ত হোৱা কেইবাটাও অঞ্চললৈ আমি গৈছিলোঁ। তাত এতিয়াও বহুত মানুহ ভোৰবন্দা অঞ্চলত মথাউৰিৰ ওপৰত আছে। এখন বনগাঁও আছে শালবাৰী, তাৰ মানুহখিনিৰ আজিলৈকে ৰাস্তাটো হৈ নুঠিল। এই ক্ষেত্ৰত আপুনি তেওঁলোকৰ ওচৰলৈ গৈছেনে, বা তেওঁলোকৰ মনৰ ভাৱ বুজ লৈছে? নিশ্চয় গৈছোঁ। আপুনি যিটো কৈ আছে, আজিও মই সেই বুৰবান্দা আপুনি বুৰবান্দাৰ কথা কৈ আছে, বুৰবান্দা যি বগামুখত আজিও 5.5 কিলোমিটাৰ ৰাস্তা, আপোনাৰ 3,92,00,000 টকাৰ আজি আধাশিলা কৰিছোঁ, আৰু পৰহিৰ পৰা কাম আৰম্ভ হ'ব। ইয়াৰ আগতেও 2 কিলোমিটাৰ ৰাস্তা ৰিপেয়াৰিঙৰ কাৰণে ধৰিছোঁ। মাথাউৰিত বসবাস কৰি আছে। আপোনালোকে নিশ্চয় যদি আমাৰ ৰেকৰ্ডবিলাক চায়, যোৱা বিধানসভা, তাৰ আগৰ বিধানসভা, সেই বিধানসভাত মই তথ্য সহকাৰে চৰকাৰক অৱগত কৰিছিলোঁ যে গৰাখহনীয়াগ্ৰস্ত হৈ এই লোকসকল মাথাউৰিৰ ওপৰত আছে, বহুতোলত জীৱন যাপন কৰি আছে। তেওঁলোকক চৰকাৰে ভেটি, মাটি আৰু সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, আৰু চৰকাৰে প্ৰতিশ্ৰুতি দিও নকৰিলে। এই যদি চায় যে দিং সমষ্টিৰ লেৰুৱামুখ, বোৱামাৰী এইবিলাক অঞ্চলতো মানে গৰাখহনীয়াগ্ৰস্ত লোক মাথাউৰিত একেবাৰে বহুতোলৈ বসবাস কৰি আছিলে। মই যেতিয়া বিধানসভাৰ মজিয়াত উত্থাপন কৰিলোঁ, তেতিয়া মন্ত্ৰীয়ে উত্তৰ দিলে যে তেনেকুৱা মানুহ মাথাউৰিত বসবাস কৰা নাই। তাৰপিছত মই আকৌ ফটোগ্ৰাফাৰ লৈ গৈ মই ফটোসহ যেতিয়া পিছত আকৌ বিধানসভাৰ মজিয়াত বিহাদিকাৰ ভংগৰ প্ৰস্তাৱ আনিলোঁ মন্ত্ৰীৰ বিৰুদ্ধে। মন্ত্ৰীৰ বিৰুদ্ধে মই বিহাদিকাৰ ভংগৰ প্ৰস্তাৱ আনিলোঁ যে মন্ত্ৰী অসত্য কথা কৈছে, গতিকে সদনত বিচাৰ হ'ব লাগে। তেতিয়া স্পীকাৰে মাতি নি মোক ক'লে যে আপোনাৰ কাম হ'ব লাগে, গতিকে আপুনি এইবিলাকত লাগি নাথাকিব, আপোনাৰ কাম হ'ব। তাৰপিছত সিদ্ধান্ত হ'ল যে তেওঁলোকক থকাৰ কাৰণে মাটি দিব, আৰু যদি মাটি দিব নোৱাৰে তেতিয়াহ'লে 2.5 লাখ টকা মাটি কিনাৰ কাৰণে দিব। সেইটো সিদ্ধান্ত হোৱাৰ পিছতো তেওঁলোকে এইটো কাৰ্যকৰী নকৰিলে। গতিকে চৰকাৰে এই ধৰণৰ মানে সংবেদনশীল মনোভাৱেৰে তেওঁলোকে কাম নকৰিলে, আক্ৰোশমূলকভাৱে মানে তেওঁলোকে এটা সম্প্ৰদায়ৰ ওপৰত এটা সম্প্ৰদায়ক কষ্ট দিম বুলি কষ্ট দি আছে। ইয়াত কৃষকসকলে খুব এটা অভিযোগ উত্থাপন কৰি আছে। তেওঁলোকৰ এটা অন্যতম দাবী হৈছে যে এটা কোল্ড ষ্ট'ৰেজ হ'ব লাগে। এই বিষয়টো আপুনি আজিলৈকে বিধানসভাত উত্থাপন কৰিছেনে, বা আপুনি নিজে জোৰ দিছেনে? আজিলৈকে 3বাৰ বিধানসভাত এই কোল্ড ষ্ট'ৰেজ লাগে বুলি আপুনি যদি ৰেকৰ্ড চাই, মই উদাহৰণ দি কৈছোঁ। আজি যিটো মই কৈ আছিলোঁ যে চুতীৰপাৰ আমাৰ সমষ্টিৰ এটা বৃহৎ অঞ্চল, চুতীৰপাৰত বহুত চব্জি উৎপাদন হয়, গতিকে তাৰ কাৰণে আমি কোল্ড ষ্ট'ৰেজ বিচাৰিছিলোঁ।
যে আমাৰ এই অঞ্চলত এটা কমচে কম এটা কোল্ড ষ্ট'ৰেজ দিয়ক। এই কোল্ড ষ্ট'ৰেজ দিলে আমাৰ যিখিনি শাক চব্জি, বিলাহী কওক, বেঙেনাই কওক, আলুৱে কওক, এইবিলাক যদি কোল্ড ষ্ট'ৰত ৰাখিব পাৰে, ষ্টক কৰি ৰাখিব পাৰে, যেতিয়া দামটো কমি যায়, পেলাই দিব লগা হৈ যায়, সেই সময়ত যদি কোল্ড ষ্ট'ৰত ৰাখি দিব পৰা যায়, তেতিয়াহ'লে এটা সময়ত গৈ দামটো পাব, কৃষকে হেৰিটো আপোনাৰ খৰচটো উঠাব পাৰিব। কিন্তু সেই কোল্ড ষ্ট'ৰটো আজিলৈকে নাপালোঁ। আৰু এটা প্ৰসংগ আছে, আপোনাৰ যিসকল বিৰোধী নেতা আছে এইটো সমষ্টিত, ৰূপহীয়াত সমষ্টিত যিসকল বিৰোধী নেতা আছে, অগপ হওক, বিজেপি হওক বা AIUDF হওক, তেওঁলোকে এটা কথা স্পষ্টকৈ অভিযোগ কৰিছে যে বিধায়ক পুঁজিৰ যিখিনি ধন, সেই ধনক লৈ যথেষ্ট কেলেংকাৰী হৈছে। এইটো সম্পূৰ্ণ মিছা আৰু অসত্য। আপুনি নিজেই এটা কথা কওক, বিধায়ক পুঁজি কেলেংকাৰী কেনেকৈ হ'ব? যেতিয়া আমি স্কিমবিলাক দিওঁ, আমি পঞ্চায়তৰ পৰা, মণ্ডলৰ পৰা আমি স্কিমবিলাক লৈ স্কিমবিলাক ফৰৱাৰ্ডিং কৰি আমি DC অফিচত পঠাওঁ। DC অফিচৰ পৰা কিছুমান কাগজ লয়। কি কাগজ জানে? যদি কোনোবা কনষ্ট্ৰাকশ্যনৰ কাম দিছোঁ, সেই কামৰ সেইটো যিটো স্কিম, সেই স্কিমটো মাটিটো আছেনে নাই, প্ৰথমে সেই মাটিৰ দলিল পট্টা ল'ব। তাৰপিছত লেণ্ড হোল্ডিং চাৰ্টিফিকেট দিব লাগে চাৰ্কল অফিচাৰে। লেণ্ড হোল্ডিং চাৰ্টিফিকেট এই কমিটিয়ে প্ৰপ'জেল দিব লাগিব, কমিটি এফিডেভিট দিব লাগিব, NOC দিব লাগিব। তাৰপিছত এইটো চেংচন হ'ব। চেংচন হোৱাৰ পিছত তেওঁলোকে 75%, ক'ৰবাত 30% ফাণ্ড ৰিলিজ কৰে। ফাণ্ড ৰিলিজ কৰাৰ পিছত এই কমিটিৰ আমি যিবিলাক কমিটি দিওঁ, কিছুমান আমি ইমপ্লিমেণ্টেশ্যন এজেঞ্চি আমি দি দিওঁ ব্লকত, ইমপ্লিমেণ্টেশ্যন এজেঞ্চি ব্লক ডেভেলপমেণ্ট ব্লকত দি দিওঁ। আৰু কিছুমানত আমি দিছোঁ, কমিটি দিছোঁ, কিন্তু কমিটিত আমাৰ এজন মানুহ দিছোঁ, কিন্তু BDO আছে, মেম্বাৰ ছেক্ৰেটাৰী, টেকনিকেল মেম্বাৰ আছে, JE। গতিকে তেওঁলোকে যেতিয়া কাম এটা আৰম্ভ হ'ব, যিহেতু ফটো লয়, ফটো লৈ কামটো আৰম্ভ কৰিব দিয়ে। আৰু কাম আৰম্ভ কৰি কাম যেতিয়া কৰিব, তেতিয়াহে তেওঁলোকে ফাণ্ডটো ৰিলিজ কৰে। গতিকে এইটো সম্পূৰ্ণ এটা ভুৱা মিছা অভিযোগ। তেওঁলোকে প্ৰমাণ কৰি দিয়ক না, কোনটো স্কিমৰ টকা আত্মসাৎ হৈছে, তেওঁলোকে প্ৰমাণ কৰি দিয়ক। তেওঁলোকে লিষ্ট এটা লৈ আমাৰ যিখিনি ধৰক স্কিম দিয়া হৈছে, ফাণ্ড ক'ৰবাত ৰিলিজ হৈছে, কাম হোৱা নাই, ফাণ্ডটো আছেই, ব্লকতে আছে, একাউণ্টতে আছে পইচা, কিন্তু তেওঁলোকে কৈ দিলে যে পইচা মাৰি খাই দিলে। আৰু প্ৰমাণ কৰি দিয়ক না, প্ৰমাণ কৰি দিয়ক যদি তেনেকুৱা কোনো স্কিম কোনোবাই আত্মসাৎ কৰিছে। এটাই স্কিম দেখুৱাই দিয়ক মোক আত্মসাৎ কৰিছে।